যে আমাৰ কাৰণে বহুত দুখৰ দিন, এইকেইটা দিন দুখৰ সময় আৰু হয়তো আমি আগন্তুক দিনকেইটাও এই এনেধৰণে দুখতে পাৰ কৰিব লাগিব। আজি এইবাৰ যি দুৰ্গা পূজা খুব হৰ্ষ উল্লাস আনন্দৰে উদযাপন কৰা হয়, কিন্তু এইবাৰ গোটেই আমাৰ অসমৰ লগতে আমাৰ শিৱসাগৰতো এই দুৰ্গা পূজা একেবাৰে মানে নিয়ম মাফিক আমি পাতিবলৈ লৈছোঁ। কাৰণ আমাৰ সকলোৰে প্ৰিয় আমাৰ হিয়াৰ আমঠু, আমাৰ অসম গৌৰৱ, অসমৰ কহিনুৰ জুবিন গাৰ্গ ডাঙৰীয়া, তেখেতৰ মহাপ্ৰয়াণ ঘটিছে, অকাল বিয়োগ হৈছে, অসাময়িক বিয়োগ ঘটিছে, অসময়ত বিয়োগ ঘটিছে। আৰু আমি গোটেই অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ লগতে আমি গোটেই শিৱসাগৰবাসী ৰাইজো শোকত ম্ৰিয়মান হৈছোঁ। আৰু আজি আমাৰ দুৰ্গা পূজাৰ আৰম্ভণি, ষষ্ঠী পূজাৰ লগতে আমি প্ৰথম কাৰ্যসূচী আমি আমাৰ প্ৰিয় জুবিন গাৰ্গ ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেত আজিয়ে নহয়, তেখেত সদায় আমাৰ অসমৰ প্ৰতিজন নাগৰিকৰ, প্ৰতিজন মানুহৰ অন্তৰত বাস কৰিব আৰু বাস কৰি আহিছে, অন্তৰত থাকিব। এইটোৱে আৰু এই দুৰ্গোৎসৱ সমিতিত এইবাৰ এই শ্ৰী নৱযুৱক দুৰ্গোৎসৱ সমিতিয়ে সিদ্ধান্ত লৈছে, ইয়াত কোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী বা অন্যান্য কোনো কাৰ্যসূচী নহয় আৰু একো তেনেকুৱা ধৰণৰ গান বাজনাও নহয়। ইয়াত অকল আমি জুবিন গাৰ্গ ডাঙৰীয়াক শুঁৱৰি তেখেতৰ গান বজোৱাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি সমিতিয়ে। গতিকে আৰু আজি এই অনুষ্ঠানৰ প্ৰথম আৰম্ভণি তেখেতৰ প্ৰিয়, আমাৰ সকলোৰে প্ৰিয় মায়াবিনী গানেৰেই আজি আমি আমাৰ এই পূজা মণ্ডপভাগি উদ্বোধন কৰা হৈছে। আৰু লগতে আমি আপোনালোকক জনাবলৈ পাইছোঁ, এই শ্ৰী শ্ৰী নৱযুৱক দুৰ্গোৎসৱ সমিতি বহু বছৰৰ পৰা, প্ৰায় 65 yearsৰ আগৰ পৰাই এই পূজা হৈ আছে। আৰু এই স্থানত যোৱা 25 বছৰৰ আগৰ পৰাই এই স্থানত একেলগে পূজা পাতিছে। আমাৰ ইয়াৰ কাষতে, একেবাৰে কাষতে গাত লাগি আছে আমাৰ মছজিদ। আৰু এই মন্দিৰ আৰু মছজিদ, দুৰ্গা পূজা আৰু মছজিদ দুয়া একেলগে হৈছে। আৰু এয়া আমি বহুত দিনৰ পৰা এইটো আমাৰ চলি আছে। আৰু আজি আপোনালোকে সকলোৱে জানে, জুবিন গাৰ্গ ডাঙৰীয়াই সদায় এটাই কথা কয়, মোৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, মই মুক্ত। আৰু সেই তেখেতৰ আদৰ্শ আমি এনেধৰণে পালন কৰি আহিছোঁ আৰু ভৱিষ্যতেও তেওঁৰ আদৰ্শ আমি এনেধৰণে পালন কৰি যাম। আমাৰ হিন্দু মুছলমান আমি একেলগ হৈ এই পূজাভাগিত, তেওঁলোকৰো যথেষ্ট সহযোগিতা ইয়াত থাকে। গতিকে একেলগ হৈ আমি যিটো মানে মৰমৰ যিটো নিদৰ্শন আমি ইয়াত দেখুৱাইছোঁ, এয়া আমি সকলোৰে আগত প্ৰকাশ কৰিছোঁ, গৌৰৱেৰে প্ৰকাশ কৰিছোঁ যে আমি জাতি ধৰ্ম নিৰ্বিশেষে আমি ইয়াত বাস কৰোঁ, একেলগেই আমি আমাৰ ধৰ্মীয় কাৰ্যসূচীসমূহ সম্পন্ন কৰোঁ। গতিকে পুনৰবাৰ আমি অনুৰোধ কৰিছোঁ আমাৰ চৰকাৰক যে অতি সোনকালে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ৰহস্য ফাদিল কৰি দোষীক কৰায়ত্ব কৰিব লাগে আৰু দোষীক উচিত শাস্তি প্ৰদান কৰি আমাৰ অসমক, আমাৰ অসমবাসীক সান্তনা দিব লাগে। আৰু আমি তাৰেই আশা কৰিছোঁ। আমাৰ প্ৰতিগৰাকী মাতৃৰ বুকু উদং কৰি গৈছে। জুবিন গাৰ্গ আমাৰ অসমৰ সন্তান আছিলে। গতিকে আমি চৰকাৰক পুনৰ অনুৰোধ জনাইছোঁ যাতে কালপ্ৰিতক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰক।